মোদী, নৰেন্দ্ৰ মোদী, দিলীপ শইকীয়া, উৎপল বৰা, বন্দে বন্দে। শ্ৰদ্ধাৰ ৰাইজ, আজি মই লৈ ল'ম দুআষাৰ মই কৈ লওঁ, তাৰপিছত আজি আমাৰ জন আশীৰ্বাদ যাত্ৰাৰ তৃতীয়টো দিন। আজি আমি গহপুৰৰ পৰা এই তৃতীয় দিনৰ যাত্ৰা আৰম্ভ কৰিছোঁ আৰু আপোনালোক সকলোৰে আশীৰ্বাদ বিচাৰিছোঁ। এই জন আশীৰ্বাদ যাত্ৰাৰ মূল লক্ষ্য হ'ল 2026 চনৰ এপ্ৰিল মাহত যি নিৰ্বাচন অনুষ্ঠিত হ'ব, তাত আপোনালোক সকলোৱে যেন ভাৰতীয় জনতা পাৰ্টীক ভোট দি জয়যুক্ত কৰে। আমাক আকৌ এবাৰ যাতে আপোনালোকে আশীৰ্বাদ প্ৰদান কৰে। আপোনালোকে বিজেপিক ভোট দিবলৈ নিদিয়ে, বিজেপিক ভোট দিবলৈ নিদিব। মই এটা কথাই কম, যোৱা 5 বছৰত আপোনালোকে দেখিছে যে গহপুৰত মই যিমান প্ৰতিশ্ৰুতি দিছিলোঁ, কনকলতা বিশ্ববিদ্যালয়ে হওক, আমাৰ গোলাঘাট গহপুৰ সংযোগী টানেলে হওক, আজি সকলোবোৰ কাম বাস্তৱত ৰূপায়িত হোৱাৰ দিশত আগবাঢ়িছে। অহা 5টা বছৰত আমি যদি কনকলতা বৰুৱা বিশ্ববিদ্যালয়ৰ কাম সম্পূৰ্ণ কৰিব পাৰোঁ, গোলাঘাট আৰু গহপুৰৰ টানেলৰ কাম আমি সম্পূৰ্ণ কৰিব পাৰোঁ, মই বিশ্বাস অসমৰ ভিতৰতে গহপুৰ এখন বিকশিত এখন অঞ্চললৈ ৰূপান্তৰ হ'ব। গহপুৰে অভূতপূৰ্ব উন্নয়ন দেখিব। পৰ্যটকৰ ফালৰ পৰা আপোনালোকে শুনিছে, আমাৰ ইয়াত যিটো টানেল নিৰ্মাণ হ'ব, ৰেল আৰু মটৰ গাড়ীৰ, এইটো ৱৰ্ল্ডৰ ভিতৰত ছেকেণ্ড টানেল হ'ব। ইয়াৰ আগতে এটা আছিল। ইয়াৰ ফলত গহপুৰ আৰু গোলাঘাটৰ মাজত ৰেল সংযোগো বাঢ়িব আৰু আমাৰ গহপুৰ উত্তৰ অসম উজনি অসমৰ এটা কেন্দ্ৰীয় অঞ্চললৈ ৰূপান্তৰ হ'ব। কনকলতা বৰুৱা বিশ্ববিদ্যালয় হৈ যোৱাৰ লগে লগে শিক্ষা এটা অন্যতম কেন্দ্ৰস্থলী হৈ পৰিব। মই ৰাইজক এটাই কথা কওঁ, যোৱা 5 বছৰত আমি গহপুৰৰ কাৰণে যিমান কাম কৰিলোঁ, অহা 5 বছৰত